নাগৰিজুলিত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আজি বিজ্ঞানৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে আৰ্যভট্টৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে খাতৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰবেন ৰাভাই। অনুষ্ঠান মুকলিৰ পিছতে 8খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মডেল বনোৱা, আকস্মিক বক্তৃতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু ধাৰণা ভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয়ৰ পৰা অহা 3 শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ লয়। প্ৰতিযোগিতাৰ অন্তত নাগৰিজুলি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক বিষ্ণুৰাম মেধিৰ সঞ্চালনাত আৰু ৰবেন ৰাভাৰ সভাপতিত্বত বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। সভাত বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ভাষণ ৰাখে। এই সভাত বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বঁটা বিতৰণ কৰা হয়। এয়া আমাৰ খাতৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক। এয়া গৌতম কুমাৰ কাউলী হাইস্কুলৰ বিজনী হাইস্কুলৰ বিজ্ঞানৰ সহকাৰী শিক্ষক। তেখেতে বাইজল দাস কৰিব ড্ৰয়িং কম্পিটিশ্যন। সুৰঞ্জন দাস ছাৰে পৰিৱেশন কৰাৰ কথা আছিলে, গীতটি হ'ব নিশ্চয়। ইয়াৰ পিছত যিসকল প্ৰতিযোগীয়ে বঁটা পাবলৈ সক্ষম হৈছে তেওঁলোকৰ কাৰণে বঁটা বিতৰণ। ইয়াৰ পিছত আকৌ এটি নৃত্য আছে। ইয়াৰ পিছত সভাপতিৰ বক্তব্য আৰু মন্তব্য। তোমালোকে কিছু সময় ধৈৰ্য ধৰা। আমি গম পাইছোঁ তোমালোকৰ ব'ৰ লাগিছে, বহুত সময় হ'ল। যাই হওক, কিছু সময় ধৈৰ্য ধৰি প্ৰত্যেকেই সভাখন সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰিব বুলি আশা ৰাখি মই সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ। যি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, এই বিজ্ঞান কেন্দ্ৰৰ আহ্বায়ক, আমাৰ সমন্বয়ক আমাৰ বিষ্ণু মেধি ছাৰ। গতিকে বিষ্ণুৰাম মেধি ছাৰক হোৱা নাই, তেওঁলোক নিৰাশ হ'ব নালাগে। তেওঁলোকে দুগুণ উৎসাহেৰে আৰু আগলৈ আগবাঢ়ি যাওক, তাকেই কামনা কৰিছোঁ। যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই নতুন যিটো আইডিয়া যিটো ধাৰণা, এই ধাৰণাটো তেওঁলোকক বিশ্লেষণ কৰি দিয়াৰ বাবে চেষ্টা কৰে। আৰু ইতিমধ্যে আমি বাক্সা হিচাপে অলপ পিছ পৰি আছোঁ, এইটো মোৰ ব্যক্তিগত অনুভৱ। ইতিমধ্যে আমি তামোলপুৰ জিলা হিচাপে গঠিত হৈছোঁ যদিও আৰ্যভট্ট হিচাপে কিন্তু আমি এতিয়াও তামোলপুৰ স্বতন্ত্ৰ হোৱা নাই। আমি ইয়াতে হ'ল গোটেই বাক্সা হৈ আছোঁ। গতিকে মই ইয়াত নিশ্চয় আজি আমাৰ বাইদেউ আছে, নিশ্চয় ইয়াত ছাত্ৰ ছাত্ৰীৰ লগত জড়িত হৈ আছে, তেখেতসকলক মই এইটো অনুৰোধ জনালোঁ। পুৰস্কাৰ দিছে আমাৰ জিলা সমন্বয়ক মহোদয় নমিতা বৰ্মনক বঁটা আগবঢ়াই দিছে আমাৰ অধ্যক্ষ মহোদয়ে। মহেন্দ্ৰ নগৰ ধৰি ৰেখা তোমালোকে এইপিনে চোৱা। কম্পিটিশ্যনৰ শেষত আমি প্ৰত্যেকটো ইভেণ্টতে প্ৰথম, দ্বিতীয়, তৃতীয় নিৰ্বাচিত কৰিম আৰু তেওঁলোকক চাৰ্টিফিকেট আৰু প্ৰাইজ মানিৰে পুৰস্কৃত কৰিম। আৰু এইটো পৰিচালনা কৰাৰ কাৰণে, এই প্ৰতিযোগিতাখন পৰিচালনা কৰাৰ কাৰণে আমি বিচাৰক নিয়োগ কৰিছোঁ। আমি 8জন বিচাৰক নিয়োগ কৰিছোঁ। তেখেতসকলে বিচাৰ কৰি আমাক প্ৰথম, দ্বিতীয়, তৃতীয় নিৰ্বাচিত কৰি দিব আৰু তেখেতসকলক আমি পুৰস্কৃত কৰিম। নিউজ ডেস্ক ৰিপোৰ্ট, আছাম ৰিপৰ্টছ লাইভ।